এইটো মাহৰ 10 তাৰিখে এটা ডকাইতি কাণ্ড সংঘটিত হয় বিহগুৰি টুমুকী মেডিকেল কলেজৰ ওচৰত। জুৰি দেৱী বুলি মহিলা এগৰাকীৰ ঘৰত ৰাতি 2টা বজাত এটা ডকাইতৰ গেং সোমাই কিনে ডকাইতি কৰে। ডকাইতি কৰি তেখেতৰ পৰা ATM এখন লয়। ATM পিন কাৰ্ডটো জুই জবস্তি পিষ্টল দেখাই কিনে লয়। তাৰপিছত তেখেতে 2টা সোণৰ আঙুঠি আৰু এটা মোবাইল ফোন ডকাইতি কৰি লৈ যায়। আৰু 30,000 ৰুপিজ তেখেতসকলে নগাঁও ৰহাত মানে উলিয়াই লয় মানে। ইণ্ডামিনটাই আমি মানে ব্লক কৰি দিলোঁ মানে ডিউৰিং প্ৰচেছ ইনভেষ্টিগেশ্যন যে ষ্টাৰ্ট হ'ল। তাৰপিছত আমি লোকেল চ'ৰ্চবোৰ এংগেজ কৰিলোঁ আৰু বহুতখিনি আমাৰ গ্ৰাউণ্ড লেভেল চ'ৰ্চবোৰ এক্টিভেট কৰিলোঁ। তাৰপিছত আমি যোৱাকালি ৰাতি এটা ইনপুট পালোঁ, টিপ পালোঁ কি এনেকৈ মানুহখিনি আহি আছে, যদি আপোনালোকে যদি বিচাৰে পাই যাব। আমি সেই হিচাপত মানে ট্ৰেপ বনালোঁ। ট্ৰেপ বনাই গোটেই গ্ৰুপটোক একবাৰতে ধৰা হ'ল। ধৰাৰ ফলত তেখেতসকলৰ তাৰ পৰা আমি সেই মোবাইলটো পালোঁ, যিটো ডকাইতি হোৱা মোবাইলটো পালোঁ। লগতে তেখেতসকলে যিখিনি ডকাইতিৰ টাইমত ব্যৱহাৰ কৰা সা সামগ্ৰীখিনি ৰড চড যি আছে সেইখিনি পালোঁ। আৰু লগতে আমি 2খন গাড়ীও মানে উদ্ধাৰ কৰি তেখেতসকলে 2খন গাড়ী ডকাইতিৰ টাইমত ব্যৱহাৰ হৈছিলে। এখন পাৰ্পল কালাৰৰ আৰ্টিগা গাড়ী, গাড়ী নাম্বাৰটো হ'ল AS02AB7444 আৰু এখন পালচাৰ মটৰচাইকেল AS029822। তো টোটেল 7জন মানুহ আমি কৰায়ত্ব কৰোঁ। তাৰে ভিতৰত যিজন মেইন একিউজড উমৰ আলী, তেখেতে গেং লিডাৰ হিচাপে কাম কৰি আছে। এনেকুৱা ঘটনা কৰিছে তেখেতৰ। ইহঁতৰ এগেইনষ্টত নগাঁৱতো কেছ আছে, চামগুৰি থানাতো কেছ আছে, ৰহা থানাতো কেছ আছে। আৰু আপোনালোকে হয়তো গম পায় 2021 চনত 7খন বলেৰ' পিকআপ যে চুৰি হৈছিলে, তাতে যিজন মানে এজন আমি মানুহ পোৱা নাছিলোঁ ওমৰ আলী বুলি, সেই ওমৰ আলীজন এই ওমৰ আলী। গাড়ী চুৰিৰ লগতে জড়িত। আৰু নগাঁৱত যিকেইটা কেছত তেখেতসকল জড়িত আছে গোটেইখিনি গাড়ী চুৰি। অস্ত্ৰ মানে আমি ৰড পাইছোঁ, পিষ্টলটো আমি ৰিকভাৰী কৰিব পৰা নাই এতিয়ালৈকে। গম পোৱা মতে তেখেতসকলে নাগালেণ্ডৰ পৰা ভাড়াত আনিছিল। এইটো ঢেকীয়াজুলিৰ পৰা আছে 2জন, নগাঁৱৰ পৰা 3জন আৰু মৰিৰাবাৰী মানে মৰিগাঁৱৰ পৰা 2জন। কেইজনৰ